নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 15 জুলাই। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। NDAৰ শোচনীয় অৱস্থা। এতিয়া ইণ্ডিয়া এলায়েন্সৰ পক্ষতহে দেশৰ জনতাই ছিঙি পেলালে বিজেপিৰ ৰচা জয় ভিতৰ জাল। এতিয়া কেৱল ইণ্ডিয়াৰ পক্ষত থিয় দিছে দেশৰ জনতাই। উপ নিৰ্বাচনৰ ফলাফলে স্পষ্ট কৰি দিছে এই কথা। নৱপ্ৰজন্ম কৃষক শ্ৰমিকসকলে বিচাৰিছে ন্যায়ৰ শাসন আৰু 7খন ৰাজ্যৰ উপ নিৰ্বাচনৰ ফলাফলক লৈ ৰাহুল গান্ধীৰ এই প্ৰতিক্ৰিয়া। আৰু কালি ঘোষিত 13 আসনৰ ফলাফলত ইণ্ডিয়াৰ চমকপ্ৰদ উত্থাপন। আৰু 13খন আসনৰ ভিতৰত মাত্ৰ 2খন আসনতহে জয়লাভ কৰিবলৈ সক্ষম হৈছে NDA অৰ্থাৎ বিজেপি চৰকাৰে। আৰু 4খনকৈ আসনত বৃহৎ জয়লাভ কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ। আৰু এখনকৈ আসনত জয়ী হৈছে নিৰ্দলীয় DMK আৰু আম আদমি পাৰ্টি। আৰু জনতাই ছিঙি পেলালে এইবাৰ বিজেপিৰ ৰচা জয় ভিতৰ জাল। এতিয়া কেৱল ইণ্ডিয়া এলায়েন্সৰ পক্ষত থিয় দিছে দেশৰ জনতাই। উপ নিৰ্বাচনৰ ফলাফলে স্পষ্ট কৰি দিছে এই কথাই। এই মুহূৰ্তত জনাইছো আজিৰ 2 নম্বৰ খবৰটো। এমপ্লয়মেণ্ট এক্সচেঞ্জৰ নামভৰ্তিক লৈ আহি পৰিছে ডাঙৰ খবৰ। ৰেজিষ্ট্ৰেশ্যন থাকিলেও কৰিব লাগিব পুনৰ পঞ্জীয়ন, অন্যথা বাতিল কৰা হ'ব আপোনাৰ পঞ্জীয়ন। আৰু 2 জানুৱাৰীৰ পূৰ্বে পঞ্জীয়ন কৰাসকলৰ বাতিল হ'ব নাম। আৰু 15 আগষ্ট 2024ৰ ভিতৰত আপুনি কৰিব লাগিব পুনৰ পঞ্জীয়ন। অসম চৰকাৰৰ সেৱা সেতু পৰ্টেলত গৈ কৰিব লাগিব আপুনি পুনৰ পঞ্জীয়নৰ কাম। আৰু স্থানীয় প্ৰাৰ্থীৰ অধিক সুযোগৰ বাবে এই নতুন সংস্কৰণ কৰা হৈছে। আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জৰ নামভৰ্তিক লৈ আহি পৰিছে ডাঙৰ খবৰ। ৰেজিষ্ট্ৰেশ্যন থাকিলেও আপুনি কৰিব লাগিব পুনৰ পঞ্জীয়ন, অন্যথা বাতিল কৰা হ'ব আপোনাৰ পঞ্জীয়ন। আৰু 2 জানুৱাৰীৰ পূৰ্বে পঞ্জীয়ন কৰাসকলৰ বাতিল কৰা হ'ব নাম। আৰু অহা 15 আগষ্ট 2024ৰ ভিতৰত আপুনি কৰিব লাগিব নতুনকৈ পুনৰ পঞ্জীয়ন। লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীলৈ সুখবৰ। 15 জুলাই পৰ্যন্ত বৃদ্ধি কৰা হৈছে ৰেচন সংগ্ৰহৰ সময়সীমা। বানৰ বাবে ৰেচন সংগ্ৰহৰ সময়সীমা বৃদ্ধি কৰিছে ৰাজ্য চৰকাৰে। প্ৰতি মাহৰ 1ৰ পৰা 10 তাৰিখলৈ অন্য সেৱা দিন ঘোষণা কৰিছিল ৰাজ্য চৰকাৰে। আৰু বানৰ বাবে 15 জুলাইলৈ হিতাধিকাৰীয়ে অন্য সেৱা দিনৰ সুবিধা লাভ কৰিব পাৰিব এতিয়াৰে পৰা। আৰু অন্তোদয় আঁচনিৰ অধীনত বিনামূলীয়াকৈ লাভ কৰিব 35 কেজি চাউল। আৰু হিতাধিকাৰীয়ে কমকৈ চাউল লাভ কৰিলে লগে লগে দিব পাৰিব ইয়াৰ বিৰুদ্ধে অভিযোগ। আৰু 1967 অথবা 180034536611 নম্বৰ যোগে সুলভ মূল্যৰ দোকানীজনৰ বিৰুদ্ধে আপুনি অভিযোগ দিব পাৰিব। 3য় আৰু 4ৰ্থ বৰ্গৰ চাকৰি প্ৰত্যাশীৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। APSCৰ আৰ্হিত অনুষ্ঠিত নহয় এইবাৰ নিযুক্তি পৰীক্ষা। পূৰ্বৰ দৰেই লিখিত আৰু মৌখিকভাৱে অনুষ্ঠিত হ'ব এই পৰীক্ষা। আৰু 2100টা কেন্দ্ৰত অৱতীৰ্ণ হ'ব প্ৰায় 1 লাখ পৰীক্ষাৰ্থী। আৰু 3য় আৰু 4ৰ্থ বৰ্গৰ 14,000 পদৰ বাবে 11 লাখ প্ৰাৰ্থীয়ে কৰিছে আবেদন। আৰু আগন্তুক 3 পৰা 4 দিনৰ ভিতৰতে 3য় আৰু 4ৰ্থ বৰ্গৰ বাবে প্ৰকাশ পাব পাঠ্যক্ৰম। আৰু নিযুক্তি আয়োগক পাঠ্যক্ৰম প্ৰস্তুতৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কিদৰে পৰীক্ষা অনুষ্ঠিত কৰিব তাক লৈ আলোচনা চলি আছে চৰকাৰী বিষয়াৰ মাজত। আৰু জনতাৰ পৰাও এই ক্ষেত্ৰত সহযোগিতা বিচাৰিছে চৰকাৰে। আৰু 3 অক্টোবৰৰ বাবে অসম আৰক্ষীৰ বাবে আৰম্ভ হ'ব সাক্ষাৎকাৰ। আৰু পূৰ্বৰ দৰে অসম আৰক্ষীত নিযুক্তি প্ৰক্ৰিয়া বাহাল থাকিব। আৰু APSC পদ্ধতিৰে কিয় পৰীক্ষা অনুষ্ঠিত কৰিছিল চৰকাৰে এই কথা বৰ্ণনা কৰিলে মুখ্যমন্ত্ৰীয়ে। আৰু 3য় আৰু 4ৰ্থ বৰ্গৰ পদৰ 7,000 পদৰ বাবে 11 লাখ প্ৰাৰ্থীয়ে আবেদন কৰিছে। আৰু 2100টা পৰীক্ষা কেন্দ্ৰৰ সকলো দিশ নজৰ ৰখাটো সহজ নহয় বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু সমগ্ৰ ৰাজ্যতে ইয়াৰ বাবে 2100টা পৰীক্ষা কেন্দ্ৰৰ প্ৰয়োজন হ'ব। আৰু এই কাৰণতে 3 তৰপীয়া পদ্ধতিৰে পৰীক্ষা পতাৰ চিন্তা কৰা হৈছে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। আৰু পৰীক্ষাৰ প্ৰশ্নবিলাক APSC UPSCৰ মানদণ্ডৰ নহয় বুলি এতিয়া মন্তব্য কৰা হৈছে। আৰু এই পদ্ধতিৰে পৰীক্ষা অনুষ্ঠিত কৰিলে কোনো ধৰণৰ খেলিমেলি হোৱাৰ আশংকা নাথাকে বুলি এতিয়া উল্লেখ কৰা হৈছে। আৰু 4ৰ্থ শ্ৰেণীৰ বাবে 10ম শ্ৰেণীৰ মানদণ্ডৰে প্ৰশ্নকাকত আহিব এইবাৰৰ পৰীক্ষাত। আৰু যোগ্যজনহে যাতে চাকৰিৰ বাবে
তাৰে বাবেহে এই কথা চিন্তা চৰ্চা কৰিছিল চৰকাৰে আৰু একাংশ ৰাজনৈতিক দল বা ব্যক্তিয়ে চৰকাৰৰ প্ৰতিটো কথাতে তেওঁলোকৰ বিতৰ্ক বিচাৰে বুলি মন্তব্য এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। দেশবাসীক পুনৰ ভাল খবৰ দিবলৈ সাজু হৈছে মোদী 3.0। আয়ুষ্মান আঁচনিৰ সন্দৰ্ভত ডাঙৰ সিদ্ধান্তৰ সম্ভাৱনা আৰু ৰাছিয়া ভ্ৰমণৰ সময়ত আয়ুষ্মান কাৰ্ডক লৈ ডাঙৰ মন্তব্য দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। আৰু দুগুণ হ'ব আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত বিনামূলীয়া চিকিৎসাৰ ধনৰাশি আৰু 10 লাখ টকা পৰ্যন্ত দেশবাসীয়ে পাব বিনামূলীয়া চিকিৎসাৰ সুবিধা। বাজেটৰ বাবে সম্পূৰ্ণ সাজু হৈছে এইবাৰ কেন্দ্ৰীয় চৰকাৰ আৰু অহা 23 জুলাইত বাজেটত কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে উত্থাপন কৰিব এই বিষয়। আৰু দেশৰ প্ৰায় 17 কোটি জনসাধাৰণলৈ শীঘ্ৰে হ'ব পাৰে বাজেটত এই ডাঙৰ ঘোষণা। আৰু আয়ুষ্মান আঁচনিৰ অধীনত কেঞ্চাৰকে ধৰি সকলো দুৰাৰোগ্য ৰোগৰে চিকিৎসা হ'ব সম্পূৰ্ণ বিনামূলীয়া আৰু দেশবাসীক পুনৰ ভাল খবৰ দিবলৈ সাজু হৈছে মোদী 3.0 আৰু আয়ুষ্মান আঁচনিৰ সন্দৰ্ভত ডাঙৰ সিদ্ধান্তৰ সম্ভাৱনা আৰু ৰাছিয়া ভ্ৰমণৰ সময়ত আয়ুষ্মান কাৰ্ডক লৈ এই ডাঙৰ মন্তব্য দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। আৰু আগতকৈ দুগুণ হ'ব আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত বিনামূলীয়া চিকিৎসাৰ সেৱা।